ইফালে অখিল গগৈৰ বিপৰীতে মিয়া খেদা আন্দোলনক লৈ এবাৰ হুংকাৰ দিছে শৃংখল চলিহাই। এইবাৰ বিধায়ক অখিল গগৈক টাৰ্গেট কৰিছে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে। শিৱসাগৰত আমি 2020 মেচ খেলি থকা নাই। আমি বিজেপি কংগ্ৰেছ কাৰো সমৰ্থক নহয়। আমি জাতীয়তাবাদী চিন্তাৰে ডাঙৰ হৈছোঁ, আমি হৈছোঁ জাতীয়তাবাদী। শিৱসাগৰত শান্তি সম্প্ৰীতিৰ কোনে ভাঙিছে শিৱসাগৰৰ ৰাইজে ভালদৰে জানে। যুঁজলৈ আমি সাজু, কাইলৈ আমি তাৰিখ ঠিক কৰিম। খিলঞ্জীয়া হিচাপে মই আৰু চিটু বৰুৱা লগত সদায় আছোঁ। মত বিৰোধ থাকিব পাৰে, কিন্তু বসন্ত গগৈত যদি বিপদ হয় আমি একেলগে থাকিম। শিৱসাগৰৰ সকলো জাতীয় দল সংগঠন একলগ হ'ব যুঁজৰ বাবে। শিৱসাগৰ আমাৰ, শিৱসাগৰত সন্দেহজনক মানুহ থাকিব নিদিওঁ। খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষাৰ বাবে ঐক্যবদ্ধ সংগ্ৰাম কৰিম, শৃংখল চলিহাৰ মন্তব্য। শিৱসাগৰত 2020 ক্ৰিকেট মেচ খেলা নাই যে আমাক কোনোবাই জাৰ্চি স্পন্সাৰ কৰিব। এইটো কথা মই স্পষ্টকৈ কৈ দিছোঁ আমাৰ বিধায়কগৰাকীক। আৰু এটা কথা স্পষ্ট, আমি ৰাষ্ট্ৰীয়তাবাদী বিৰোধী মানুহ। বিজেপি কংগ্ৰেছ আমি কোনো দলৰ সমৰ্থক নহয়। আমি জাতীয়তাবাদী চিন্তাধাৰাৰে সদায় ডাঙৰ হৈ আহিছোঁ আৰু জাতীয়তাবাদী চিন্তাধাৰাৰে আমি জীৱনটো থাকিম। আৰু এটা কথা স্পষ্ট, শিৱসাগৰত যিটো এতিয়া শান্তি সম্প্ৰীতিৰ কথা কোৱা হৈছে, শান্তি সম্প্ৰীতিটো কোনে ভাঙিছে সেই কথাখিনি শিৱসাগৰ ৰাইজে চাই আছে। এতিয়া আমিও দিম খিলঞ্জীয়াৰ ৰণসংকাৰ শিৱসাগৰৰ পৰা। কাইলৈ ডেট ঠিক কৰা হ'ব। যুঁজলতো আমিও সাজু, সেইটো কথা কালিও কোৱা হৈছে, আজিও কৈছোঁ। আৰু এটা কথা স্পষ্ট, শান্তি সম্প্ৰীতি কেৱল আমি বৰ্তাই নাই। শান্তি সম্প্ৰীতি আজি এজন জাতীয় সংগঠনৰ নেতাক মাৰিবলৈ তাত মানুহ ওলাই আহিছে, ধৰ্মীয় শ্লোগান দি, এইবিলাক কথা বতৰা সহ্য কৰা হ'ব নেকি? মোৰ চিটু বৰুৱাৰ লগত মতবিৰোধ আছে, কিন্তু খিলঞ্জীয়া হিচাপে মই সদায় চিটু বৰুৱাৰ পক্ষত মই থিয় দিম। আজি কাৰোবাৰ লগত মতবিৰোধ থাকিব পাৰে, কিন্তু বসন্ত গগৈ পক্ষত যদি বসন্ত গগৈ বিপদ হয় আমি একগোট হ'ম। আৰু একগোট হ'ব, শিৱসাগৰৰ সমূহ জাতীয় দল সংগঠন একগোট হ'ব। আৰু কোনখিনি হ'ব? যিখিনি গণভিত্তি আছে তেওঁলোক একগোট হ'ব। কাৰোবাৰ সংগঠনত অকল নিজেই প্ৰেচিডেণ্ট, নিজেই ছেক্ৰেটাৰী, সেনেকুৱা সংগঠন নালাগে আমাক। গণভিত্তি থকা সংগঠন একলগ হ'ব। আৰু সেইকাৰণে আমি এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিম খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা। এই এমুঠিমান মানুহ আছোঁ, আমাক এতিয়া মাৰি পেলাব লৈছে। আমাক মাৰিছেই অলৰেডিতো মাৰিছে না। খিলঞ্জীয়া মানুহক সন্দেহযুক্ত মানুহখিনি মাৰা নাই জানো? অসম পুলিচক মাৰি মূৰ ফালি দিছে। তাৰপিছত আকৌ ইয়াত ধৰ্ম নিৰপেক্ষতাৰ কথা আহে। হিন্দু বাংলাদেশী যেতিয়া আমি বিৰোধ কৰোঁ, আমি খুব ভাল জাতীয়তাবাদী মানুহ। আমি মুছলমান বাংলাদেশী যেতিয়া বিৰোধ কৰোঁ, আমি লগে লগে সাম্প্ৰদায়িক বিজেপিৰ এজেণ্ট। এই প্ৰশ্নটো যদি অখিল গগৈ ডাঙৰীয়াই কৈছে যে কোনোবা দল সংগঠনক স্পন্সাৰ কৰিছে, আপুনি মুখ্যমন্ত্ৰীক মুকলিকৈ প্ৰত্যাহ্বান জনাই আপুনি সোধক যে মুখ্যমন্ত্ৰীয়ে কোন দল সংগঠনক স্পন্সাৰ কৰিছে। সোধক তেখেতক, তেখেতে ক'ব নহয় কাক কৰিছে কাক নাই কৰা। কিন্তু শিৱসাগৰ আমাৰ, শিৱসাগৰত বহিৰাগত সন্দেহযুক্ত মানুহ খেদিমেই আমি। এইটো স্পষ্ট কথা। যদি কোনোবা বিধায়কে সিহঁতৰ পক্ষত ইয়াত ওকালতি কৰে, ৰাজনৈতিকভাৱে উফৰাই পেলোৱা হ'ব। শিৱসাগৰ খিলঞ্জীয়া মানুহৰ ঠাই। আৰু এটা কথা মই একদম স্পষ্টকৈ কৈ দিওঁ দেই, ইয়াত শিৱদৌলৰ বিশালতাই কথা কয়, ইয়াত বৰপুখুৰীৰ সৌন্দৰ্যই কথা কয়, ইয়াত ৰংঘৰৰ ঐতিহ্যই কথা কয়। ইয়াত বাংলাদেশী ৰক্ষকৰ কথা শিৱসাগৰৰ খিলঞ্জীয়া জনগণে নুশুনে। বাংলাদেশী ৰক্ষকৰ কথা খিলঞ্জীয়া জনগণে ইয়াত নুশুনে। আজি এখন নাগৰিক সভা পতা হৈছে শিৱসাগৰত শান্তি সম্প্ৰীতি অটুট ৰখাৰ ক্ষেত্ৰত। মই গুৱাহাটী যাওঁ, মোৰ নাগৰিক সভালৈ যোৱাৰ সময় নাই। আৰু এতিয়া এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ, শান্তি সম্প্ৰীতি যোনে বিঘ্নিত কৰিছে সেইকেইটাক কাণত ধৰাই দিয়ক, শান্তি সম্প্ৰীতি নিজে ঘূৰি আহিব। নহ'লে আমি কাণত ধৰালে কথাবোৰ বেয়া হ'ব। এইবোৰ মিটিং কৰি শান্তি সম্প্ৰীতি আনে? শান্তি সম্প্ৰীতি মিটিঙৰ যোগেদি আহে নেকি? যিকেইটা বেয়া কাম কৰিছে, জাতীয় সংগঠনৰ নেতাক, আমাৰ শিৱসাগৰৰ দল সংগঠনক পিটিম বুলি কৈছে, তাক কাণত ধৰাই থ'লে শান্তি সম্প্ৰীতি ঘূৰি আহিব। আকৌ মিটিং পাতি কি হয় শান্তি সম্প্ৰীতি? হয়নে নহয়? স্পষ্টকে টিভিত ওলাই আছে, এটা ল'ৰাই বাংলাদেশী খেদাত বাধা দিছে, তাক কাণত ধৰাই থৈ দিলে সম্প্ৰীতি ঘূৰি আহিব, খেল শেষ। আকৌ মিটিং কৰি কিয় সময় নষ্ট কৰিব লাগে? মোৰ সময় নাই, মই গুৱাহাটী যাওঁ। ধন্যবাদ।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।